নমস্কাৰ, আমি ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমি ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আমাৰ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগতভাৱে 1953 চনৰ পৰা এই বিহু অনুষ্ঠানখিনি অনুষ্ঠিত হৈ আহিছিল আৰু আমি এই বছৰো এই বিহু অনুষ্ঠানখিনি অনুষ্ঠিত কৰিবৰ কাৰণে আমি এটি প্ৰয়াস লৈছোঁ ডিগবৈবাসী সকলো ৰাইজৰ সহযোগত। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ 5 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আমি প্ৰথম বহাগৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ চলি আছে। 6 বহাগত আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা হ'ব। সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ উভয় শাখাতে অনুষ্ঠিত হ'ব আৰু আমাৰ মূল সন্মিলনখনি আমি 21, 22 আৰু 23 বহাগ তাৰিখে অনুষ্ঠিত কৰিম। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তথা সাংস্কৃতিক সন্ধিয়া আৰু অতিথি শিল্পীৰ অনুষ্ঠানেৰে আমি এইবাৰ বিহু সন্মিলনখিনি উদযাপন কৰিবলৈ লৈছোঁ আৰু আমি আপোনালোকক জনাইছোঁ যে আমি আচলতে অসম চৰকাৰৰ পঞ্চায়ত ইলেকশ্যনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বাবে আমি আমাৰ এই সন্মিলনৰ ডেটত কিছু সাল সলনি কৰিবলগীয়া হ'ল। সেইকাৰণে আমি যথেষ্ট জটিল পৰিস্থিতিৰ মাজেৰে আমি আগবাঢ়িবলগীয়া হৈছে। আমি ডিগবৈবাসী ৰাইজৰ সহযোগত আমি আশা ৰাখিছোঁ যে আমি সুচাৰুৰূপে এই সন্মিলনখিনি অনুষ্ঠিত কৰিব পাৰিম আৰু সদৌ পুনৰবাৰ আমি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক সকলো কাৰ্যসূচীতে আপোনালোকৰ পৰা সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, আমি ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমি ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আমাৰ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগতভাৱে 1953 চনৰ পৰা এই বিহু অনুষ্ঠানখিনি অনুষ্ঠিত হৈ আহিছিল আৰু আমি এই বছৰো এই বিহু অনুষ্ঠানখিনি অনুষ্ঠিত কৰিবৰ কাৰণে আমি এটি প্ৰয়াস লৈছোঁ ডিগবৈবাসী সকলো ৰাইজৰ সহযোগত। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ 5 দিনীয়া কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আমি প্ৰথম বহাগৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ চলি আছে। 6 বহাগত আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা হ'ব। সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ উভয় শাখাতে অনুষ্ঠিত হ'ব আৰু আমাৰ মূল সন্মিলনখনি আমি 21, 22 আৰু 23 বহাগ তাৰিখে অনুষ্ঠিত কৰিম। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তথা সাংস্কৃতিক সন্ধিয়া আৰু অতিথি শিল্পীৰ অনুষ্ঠানেৰে আমি এইবাৰ বিহু সন্মিলনখিনি উদযাপন কৰিবলৈ লৈছোঁ আৰু আমি আপোনালোকক জনাইছোঁ যে আমি আচলতে অসম চৰকাৰৰ পঞ্চায়ত ইলেকশ্যনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বাবে আমি আমাৰ এই সন্মিলনৰ ডেটত কিছু সাল সলনি কৰিবলগীয়া হ'ল। সেইকাৰণে আমি যথেষ্ট জটিল পৰিস্থিতিৰ মাজেৰে আমি আগবাঢ়িবলগীয়া হৈছে। আমি ডিগবৈবাসী ৰাইজৰ সহযোগত আমি আশা ৰাখিছোঁ যে আমি সুচাৰুৰূপে এই সন্মিলনখিনি অনুষ্ঠিত কৰিব পাৰিম আৰু সদৌ পুনৰবাৰ আমি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক সকলো কাৰ্যসূচীতে আপোনালোকৰ পৰা সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।